ৰাতি 9:30মান বাজিছে। মানে আমি ভাত খাব লৈছোঁ। লওঁতে গোটেই ঘৰ গোটেই সিফালৰ পৰা গোটেই পানী সোমাইছে। বাচন বৰ্তন কুকাৰ চব পৰি গ'ল। ল'ৰা দুটা আছে মোৰ সৰু সৰু। তেখেতলোকক বচাব যাওঁতে মোৰ শহুৰ দেউতা বিচনাৰ পৰা পৰি মৃত্যু হ'ল। বচাব নোৱাৰিলোঁ, পানীত পৰি গ'ল। ওলাব নোৱাৰিলোঁ। তেখেতলোকৰ দৰ্জা চব ফালে লক হৈ গ'ল। মোৰ এবুকু পানী। ল'ৰা দুটাক এৰি দিলে, সিহঁত দুটা ডুবি যায়। দুটাকে ল'ৰা আছে সৰু সৰু। সিহঁত দুটাক ধৰোঁতে এইফালে দেউতা গুচি গ'ল। ৰমেশ চন্দ্ৰ বৰুৱা 78 হৈছে। ৰাতি 9:30মান বাজিছে। মানে আমি ভাত খাব লৈছোঁ। লওঁতে গোটেই ঘৰ গোটেই সিফালৰ পৰা গোটেই পানী সোমাইছে। বাচন বৰ্তন কুকাৰ চব পৰি গ'ল। ল'ৰা দুটা আছে মোৰ সৰু সৰু। তেখেতলোকক বচাব যাওঁতে মোৰ শহুৰ দেউতা বিচনাৰ পৰা পৰি মৃত্যু হ'ল। বচাব নোৱাৰিলোঁ, পানীত পৰি গ'ল। ওলাব নোৱাৰিলোঁ। তেখেতলোকৰ দৰ্জা চব ফালে লক হৈ গ'ল। মোৰ এবুকু পানী। ল'ৰা দুটাক এৰি দিলে, সিহঁত দুটা ডুবি যায়। দুটাকে ল'ৰা আছে সৰু সৰু। সিহঁত দুটাক ধৰোঁতে এইফালে দেউতা গুচি গ'ল। ৰমেশ চন্দ্ৰ বৰুৱা 78 হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।